নমস্কাৰ, তোমালোকক স্বাগতম জনাইছোঁ ৰিষ্টাৰ্ট চেকৰ অন্য এটা ভিডিঅ'লৈ। তো আজি মই ত্ৰিনয়ন তোমালোকৰ লগত আকৌ আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি তোমালোকৰ মই প্ৰথম ইউনিট টেষ্টৰ চৰাইদেউ জিলাৰ ক্লাছ 10ৰ এখন ইংলিছ পেপাৰ তোমালোকৰ কাৰণে লৈ আহিছোঁ। আৰু এই পেপাৰখন আমি দেখিবলৈ পাইছোঁ সম্পূৰ্ণ পৃথক হয়, আগৰ নিচিনা পেপাৰখন দেখিবলৈ পোৱা নাই। আৰু পেপাৰখন এতিয়া ডিছকাছ কৰি তোমালোকক আগবঢ়ালে হয়তো বহুত টাইম লাগি যাব, আৰু তোমালোকৰ এটা সময় নাই, যিহেতু কাইলৈ পঢ়িলে পৰীক্ষা আছে, হয়তো কাইলৈ ইংলিছৰ পৰীক্ষা আছে কিছুমানৰ, হয়তো এই কাইলৈ পঢ়িলে 2 দিনত ইংলিছৰ পৰীক্ষা আছে। চ' এতিয়া ডিছকাছ কৰি হেৰি কৰিবলৈ এতিয়া টাইম নাই পেপাৰখন। চ' মই তোমালোকৰ পেপাৰখন দি দিছোঁ, তোমালোকে এবাৰ নিজে চোৱা, এবাৰ নিজে ট্ৰাই কৰি চোৱা। যদি নোৱাৰা তেতিয়া তোমালোকে আমাক সুধিবা, আমি তেতিয়া আমি কৰিবলৈ চেষ্টা কৰিম। চ' এই পেপাৰখন চৰাইদেউ ডিষ্ট্ৰিক্টৰ হয়, আৰু এই পেপাৰখন সম্পূৰ্ণ বেলেগতকৈ পৃথক আমি দেখিবলৈ পাইছোঁ। এবাৰ যিহেতু নতুন পদ্ধতি আহিছে, সেই পদ্ধতি অনুসৰি পেপাৰখনত লিংক আছে এইখন পেপাৰৰ লগত। চ' তোমালোকে এইখন চোৱা পেপাৰখন। এতিয়া ডিছকাছ কৰিলোঁ পেপাৰখন। এতিয়া ডিছকাছ কৰি দিলে তোমালোকৰ বহুত টাইম গুচি যাব। চ' পেপাৰখন তোমালোকক মই এবাৰ দেখাই দিছোঁ, PDF তোমালোকৰ আমাৰ গ্ৰুপত পাই যাবা। চ' এই পেপাৰখন এতিয়া চোৱা, আমি সোনকালেই, কাৰণ তোমালোকৰ এতিয়া পঢ়িবলৈও আছে, যিহেতু কাইলৈ পঢ়িলে ইউনিট টেষ্ট চলি আছে এতিয়া। চ' আমাৰ পলম হ'ল যদিও তোমালোকৰ কাৰণে লৈ আহিছোঁ এখন। এবাৰ এতিয়া তোমালোকে ভালকৈ চোৱা, চ' প্ৰথমটো আহিছে লেন্সৰ পৰা আহিছে, এই লেটাৰটো গড, তাৰ পৰা আহিছে প্ৰশ্নটো চাই ল'বা। চ' ছেকেণ্ডটো আহিছে দ্য মিডনাইট ভিজিটৰ। দেখিছা কেনেকুৱা ধৰণৰ কুৱেশ্যন ইয়াত দেখিবলৈ পাইছোঁ আমি। চ' তোমালোকে কবিতাখিনি চাবা, ইয়াত আহিছে সেইকাৰণে 4 নম্বৰটো গিভ এণ্ড আনাডাৰ। ইজৰ নিউজ 4 নম্বৰ আহিছে, দেখিছা গিভ এণ্ড আনাডাৰ এক্সাম্পল আহিছে দ্য চাইল্ড ইজ। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, তোমালোকে চাবা। আৰু চ' এইখিনি মই তোমালোকক জাষ্ট দেখাই দিছোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই এপাৰ্টহেড। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো চাবাই তোমালোকে। তেনেকৈ হোৱাই লেন্সো কল্ডছ দ্য ৰেণ্ট অফ নিউ কইনছ, এইটো আহিব, এইটো অহাৰ চান্স এটা আছে। মানে তেনেকুৱা কুৱেশ্যন আহি থাকে আগৰ, হয়তো এবাৰ সলনিও হৈছে, তোমালোকে চোৱা। হোৱাই ডাজ দ্য পইচ চে দ্য মনি ইজ এক্সটাৰ্নেল, কিয় কৈছিল তেনেকৈ। চ' তোমালোকে লেচনটো পঢ়া ভালকৈ, আৰু এইখন পেপাৰ চোৱা, ইয়াৰ লগত তোমালোকে এনেকুৱা ধৰণৰ পেপাৰ আহিব, সেইটো তোমালোকক দেখাই দিছোঁ, তোমালোকে নিজে পঢ়া। চ'